ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কিদৰে পাৰ হ'ব প্ৰেম হওক স্বাস্থ্য কেৰিয়াৰ চাকৰি আপোনালোকৰ বৈবাহিক জীৱন ছাত্ৰ ছাত্ৰী সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বাৰ্ষিক ৰাশিফল অনুসৰি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে সামাজিক বা ৰাজনৈতিক কামৰ লগত জড়িত হোৱাৰ সুযোগ পাব সুযোগবোৰৰ সঠিক সুবিধা লবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰৰ সুযোগ পাব ধৰ্মীয় কাম-কাজতো এই বছৰটোত আপোনালোকৰ সময় অতিবাহিত কৰা হ'ব কিছুমান কাম আপোনালোকৰ পছন্দ অনুসৰি আপোনালোকৰ নহব পাৰে যাৰ বাবে আপোনালোকৰ মানসিক চাপ আপোনালোকৰ ল'ব হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ধৈৰ্য আৰু সহনশীলতাৰ বজাই ৰখাটো এই বছৰটোত আপোনালোকৰ প্ৰয়োজন আছে খঙৰ বাবে বিশেষকৈ পৰিস্থিতি আপোনালোকৰ বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত এই বছৰটো আপোনালোকে বুদ্ধিমান ৰূপে সিদ্ধান্তবোৰ লোৱাৰ প্ৰয়োজন আছে কাৰো কথাত আপোনালোকে সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে আৰু আপোনালোকৰ অংশীদাৰ সম্পৰ্কে কোনো কাম নকৰিলে ভাল হ'ব আৰম্ভণি সময়ত ক্ষতি হোৱাৰ সম্ভাৱনা আছে অবৈধ আৰু বিপদজনক কামৰ পৰা আঁতৰি থাকক চাকৰি বা কৰ্মৰ ক্ষেত্ৰতো বিচৰা মতে আপোনালোকে কামখিনি পাব পাৰে কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব পৰিয়ালৰ সুখৰ পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব আৰম্ভণি সময়ত মনোৰঞ্জন আদিত আপোনালোকৰ সময় কটাবলৈ সুযোগ পাব যাৰ বাবে মানসিক চাপৰ পৰা কিছু পৰিমাণে সকাহ পাব এই সময়খিনিত কৈছে যে কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক বাহন বা আন কোনোবা ৰক্ষণাবেক্ষণৰ সৈতে জড়িত যিকোনো ডাঙৰ ব্যয় হ'ব পাৰে খৰচপাতি বৃদ্ধি পাব পাৰে যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট নকৰি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে যদি আপুনি ষ্টুডেণ্ট হয় ছাত্ৰ ছাত্ৰী হয় তেনেহ'লে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে মানসিক চাপ আপোনালোকক বেছিকৈ ল'ব নালাগে সমস্যাবোৰ সমাধান কৰাৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা আপোনালোকে কৰ্মক্ষেত্ৰত সহায় লাভ কৰিব আইনী বা বিনিয়োগ সম্পৰ্কীয় জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰম্ভণি সমস্যাত এইবোৰ সমাধানৰ ক্ষেত্ৰত উচ্চ কৰ্তৃপক্ষৰ পৰা সহায় লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব স্বামী স্ত্ৰীৰ মাজত এই সময়খিনিত আপোনালোকৰ সম্পৰ্কৰ মধুৰ হৈ পৰিব আপোনালোকৰ শৈশৱৰ বন্ধু এজনক লগ পালে পুৰণি স্মৃতিবোৰ আপোনালোকে সতেজ কৰি তুলিব পাৰিব এই বছৰটোত অত্যন্ত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত পিতৃ মাতৃ হওক বা ঘৰৰ অন্যান্য সদস্যসকলৰ পৰা সুপৰামৰ্শ গাইডেন্স ল'বলৈ আপোনালোকে একেবাৰে নেপাহৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰচেষ্টাৰ বাবে ঘৰ আৰু ব্যৱসায় দুয়োটাই আপোনালোকৰ ব্যৱস্থাটো সঠিক আপোনালোকে কৰি ৰাখিব পাৰিব এই সময়খিনিত কৈছে যে এই বছৰটোত আপোনালোকৰ অৰ্থনৈতিক পৰিস্থিতি কিছু পৰিমাণে উন্নত হ'ব আৰম্ভণি সময়ত মধ্যভাগত আপোনালোকে কিছু ধ্যান ৰাখিব লাগিব আৰু নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হ'বলৈ চেষ্টা কৰক যুৱক যুৱতীসকলে কোনো বিফলতাৰ ভয় পৰিৱৰ্তে পুনৰ চেষ্টা কৰিব লাগে কিছুমান ক্ষেত্ৰত যদি ছাকচেছ হোৱা নাই সেইখিনি ক্ষেত্ৰত কাম কৰক বুলি কৈছে নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ধৈৰ্য বজাই ৰাখিব লাগে আৰু নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে ব্যৱসায়ত আয়ৰ পৰিস্থিতি আপোনালোকৰ স্বাভাৱিক হৈ থাকিব এই সময়ত অৰ্থাৎ এই বছৰটোত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰতো আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে গতিকে কিছুমান কাম বা কিছুমান সিদ্ধান্ত সেইখিনি ক্ষেত্ৰত আগবঢ়াৰ আগতে বৰ্তমান প্ৰেজেণ্টতো আপোনালোকে গুৰুত্ব প্ৰদান কৰক সেইখিনি ক্ষেত্ৰত কিমান আপোনালোকে আগবাঢ়ি যাব পাৰিব কিমান পদক্ষেপ ল'ব পাৰিব কেনেকৈ কি ধৰণে আপোনালোকে সিদ্ধান্তবোৰ ল'ব সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব অসাৱধানতাৰ বাবে জ্যেষ্ঠ লোকৰ সৈতে সম্পৰ্ক বিনষ্ট হ'ব পাৰে এই বছৰৰ মাজভাগত কিছু ধ্যান ৰাখিব লাগিব ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বজাই ৰাখিব পাৰিব কিন্তু প্ৰেমৰ কাৰণে ব্যক্তিগত কামক আধৰুৱা কৰি নাৰাখিব এই বছৰটোত কৈছে যে প্ৰথম আৰম্ভণি সমস্যাৰ ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব সুসংগঠিত আপোনালোকৰ দৈনন্দিন কাম কাজ আপোনালোকে বজাই ৰাখক অলপ অসাৱধানতাৰ বাবেই আপোনালোকৰ শৰীৰটোৰ অসুস্থতা অনুভৱ কৰিব পাৰে গতিকে অলপ সাৱধানে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ধৰ্মীয় আৰু আধ্যাত্মিক কামতো উপযুক্ত সময় আপোনালোকে অতিবাহিত কৰিলে মানসিক শান্তি লাভ কৰিব কিছুমান কথাৰ প্ৰতি আপোনালোকে বছৰৰ মধ্যম ভাগত ধ্যান ৰাখিব লাগিব এই অসমীয়া নতুন বছৰটোত সময় অনুযায়ী দৈনন্দিন কাম কাজবোৰ সলনি কৰাটো প্ৰয়োজন আছে আৰু সেইখিনি সময়ত ধ্যান ৰাখিব লাগিব কেতিয়াবা অলসতা বা আপোনালোকৰ এলাহৰ বাবে আপুনি কিছু সুবিধা হেৰুৱাব পাৰে কিছু কৃতিত্ব হেৰুৱাব পাৰে গতিকে এই অভাৱবোৰৰ প্ৰতি আপোনালোকৰ যি অভাৱ আছে আপোনালোকৰ যিখিনি আপোনালোকৰ কোৱালিটি আনিব লাগে নিজৰ ব্যক্তিত্বত সেইখিনি আনিবলৈ চেষ্টা কৰক বুলি কৈছে পৰাপক্ষত আপোনালোকে আৰম্ভণি সময়ৰ পৰা সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অভাৱবোৰৰ প্ৰতি মনোযোগ দিয়ক এই সময়ত যিকোনো ভ্ৰমণ ক্ষতিকাৰক হ'ব পাৰে মধ্যম ভাগত গতিকে ভ্ৰমণ কৰোঁতে বা ক'ৰবাত যাওঁতেও আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব ব্যৱসায়ৰ সৈতে জড়িত প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাক আপুনি বিনিয়োগ কৰক বুলি কৈছে জানিবৰ চেষ্টা কৰক এই সম্পৰ্কবোৰ আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত উপকাৰী বুলি বহুত ক্ষেত্ৰত প্ৰমাণিত হ'ব আপুনি নতুন তথ্য লাভ কৰিব শিকিব পাৰিব জানিব পাৰিব আপোনাৰ ইচ্ছামতে কৰ্মক্ষেত্ৰখন কিছু আপোনালোকে পাব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু কৈছে যে এই বছৰৰ শেষৰ ফাললৈ আপোনালোকৰ ল'ৰা ছোৱালী হওক
আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে মানসিক চাপৰ পৰা উপশম পাব, কিবা শান্তি পাব, মনটো প্ৰফুল্ল হৈ থাকিব। শেষৰ ফাললৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব, ভুল বুজাবুজিবোৰ দূৰ হ'ব। ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত এই বছৰটো চিন্তা হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে বুলি কৈছে এই বছৰটোত। গতিকে ধ্যান ৰাখিব লাগিব, কিছুমান নিগেটিভ কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। কেতিয়াবা আপোনালোকৰ স্বভাৱত খিংখিঙীয়া বা খং থাকিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, সেইখিনি নিয়ন্ত্ৰণ কৰিব লাগিব। সময় অতি ধৈৰ্য আৰু সংযমেৰে আপোনালোকে কৰিব লাগিব কামখিনিৰ ক্ষেত্ৰত। শান্তিৰভাৱে আৰু আধ্যাত্মিক ধৰ্মীয় কামত কিছু সময় কটাক বুলি কৈছে। এই বছৰটোত নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে প্ৰতিকূল কিছুমান পৰিস্থিতিটো আপোনালোকৰ খংবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে, নহ'লে আপোনালোকৰ কথাবোৰ বেয়া হ'ব পাৰে। ভাই ভনীৰ লগত কোনো ধৰণৰ কাৰ্যত লিপ্ত নহ'ব। এই বছৰটোত সম্পৰ্ক সদায় ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়ত শৃংখলাবদ্ধ আপোনালোকৰ পৰিৱেশ আপোনালোকৰ গঢ়ি তুলিব পাৰিব। অধিকাংশ কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব এই বছৰটোত। অৰ্থনৈতিক পৰিস্থিতি আগতকৈ ভাল হ'ব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত কামবোৰ সময়মতে সম্পূৰ্ণ কৰক। আপোনালোকৰ বিষয়সকলৰ সন্তুষ্টি বা অসন্তুষ্টি সহ্য কৰিব লাগিব পাৰে কিছু ক্ষেত্ৰত, গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব বুলি কৈছে। লগতে মনত ৰাখিব যে এই বছৰটোত অত্যধিক কামৰ বোজে আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে। লেনদেন সম্পৰ্কীয় যিকোনো কাম বা যিকোনো ধৰণৰ কাম কৰাৰ সময়ত অতি সাৱধান হ'লে ভাল হ'ব। যিকোনো ভুলে আপোনালোকৰ সমস্যাৰ বৃদ্ধি কৰিব পাৰে। নেতিবাচক প্ৰৱণতা থকা বা নিগেটিভ কিছুমান লোকৰ পৰা, যিসকল ব্যক্তিৰ পৰা সদায় আপুনি বেয়াটোৱে শিকি থাকে, ভাল নিশিকেই, গতিকে সেইসকল ব্যক্তিৰ পৰা আঁতৰত থাকক, নিজকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। আৰু দেখিব যে এই সময়খিনিত কৈছে যে এই বছৰটোত ব্যৱসায়ত কাম কৰাৰ ধৰণ বা উন্নত কৰিলে ব্যৱস্থাটো উন্নত হ'ব। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে এই বছৰটো আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। প্ৰথমতে কৈছিলোঁ ধৈৰ্যৰ মেইন কথা। আপোনালোকে কৰ্মৰ ক্ষেত্ৰত যি ধৰণে সময় দিয়ে, কোৱালিটি টাইম দিয়ে, আপোনালোকৰ ঘৰতো বা পাৰিবাৰিক ক্ষেত্ৰতো বা ঘৰৰ পৰিয়ালটোকো আপোনালোকৰ কাম কাজৰ ক্ষেত্ৰত সময় দিয়ক বুলি কৈছে। ছাপোৰ্ট কৰক। পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যসূচী আপোনালোকৰ থাকিব। যদি কোনো বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা কৰা হৈছে বা বহুদিনৰ পৰা ভাবি আছে, তেন্তে তৎক্ষণাত তাৰ ওপৰত কাম কৰক। কেনেকৈ আপোনালোকে আগবাঢ়ি যাব, সেই পৰিকল্পনাখিনিতো ভাবি থাকিলে নহ'ব, তাৰ কাৰ্যকৰী কৰিব লাগিব। আপুনি সপোন দেখিছে, সপোনবোৰ বাস্তৱত ৰূপ দিবৰ বাবে কৰ্ম কৰিব লাগিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ভাল হ'ব। যিকোনো ঠাইতে কথা বতৰা কওঁতে পাৰস্পৰিক বিষয়ত অতি সাৱধান হ'ব লাগে। কথা বতৰা কওঁতে সাৱধান হ'ব লাগে। অলপ অসাৱধানতাৰ বাবে সম্পৰ্কৰ কিছু লোকৰ সৈতে বিনষ্ট হ'ব পাৰে, বিনষ্ট কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপ বাবে আপোনালোকৰ মনটো কিছু দুখ অনুভৱ কৰিব পাৰে। গতিকে যদি তেনেকুৱা ধৰণৰ সন্তানৰ ক্ষেত্ৰত যদি কিছু সমস্যা বা প্ৰব্লেম ফেচ কৰিছে বা দেখিছেও, শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাৰ বাবে যথাযথ আপোনালোকে ব্যৱস্থা কৰক বা আপোনালোকে চেষ্টা কৰক। সমস্যাখিনি নিশ্চয়কৈ সমাধান আপোনালোকে পাব। এই সময়খিনিত নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰাটোৱে মেইন কথা। গতিকে ধ্যান ৰাখক। পৰিয়ালত এক সুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব এই বছৰটোত। আপোনালোকে আগবাঢ়ি যাব পাৰিব। অত্যধিক মানসিক চাপ আৰু ক্লান্তিয়ে কিছু ক্ষেত্ৰত আপোনাক আগুৱাই যাবলৈ বা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু ধৰি ৰাখিবও পাৰে বুলি কৈছে। গতিকে আগুৰি ধৰিব নিদিব, সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব। ইতিবাচক হওক বুলি কৈছে। মনটো পজিটিভ কৰি ৰাখিবলৈ চেষ্টা কৰক, নিশ্চয়কৈ সফলতা লাভ কৰিব। বছৰটোত আপোনালোকৰ যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় ধেমালিত সময় নষ্ট নকৰিব, অন্যথা কিছু কৃতিত্ব হেৰুৱাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। নিজৰ কৰ্মক্ষেত্ৰত সম্পূৰ্ণ ফ'কাছ দিলে আপোনালোকৰে ভাল হ'ব। গতিকে এই সময়খিনিত নিজক আপোনালোকে ষ্ট্ৰং কৰাৰ সময়, নিশ্চয়কৈ আপোনালোকে লাভ কৰিব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ। ডাঙৰ কিবা এটা কৰিম বুলি ভাবি আছে, কিবা বিজনেছে হওক বা ডাঙৰ কিছুমান পৰিকল্পনা কৰিছে, ঘৰ মেৰামতি হওক বা অন্যান্য কিছুমান দিশ, সেইখিনি আপোনালোকে আগবাঢ়ি যাব পাৰিব। সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছু ক্ষেত্ৰত, কিন্তু এই ব্যস্ততাপূৰ্ণ বা মানসিক চাপৰ পৰিস্থিতি আপুনি ভাল লাভ কৰিব যেতিয়া আপুনি কিবা এটা ভুল কৰিব বা কোনোবাখিনি ক্ষেত্ৰত আপোনালোকে বেছিকৈ লছ খাব। যেতিয়া আপোনালোকে সেইখিনি ক্ষেত্ৰত কিছুমান নিগেটিভ প্ৰভাৱ পৰিব, তেতিয়া আপুনি শিকিব পাৰিব, অৰ্থাৎ জানিব পাৰিব। যেতিয়া ভুল হ'ব তাৰ পৰা আপুনি কিছু অভিজ্ঞতা, জ্ঞান আহৰণ কৰিব পাৰিব এই বছৰটোত। সেইফালৰ পৰা শুভ দেখা পোৱা গৈছে। কিছু লষ্ট হ'ব পাৰে কিছু ক্ষেত্ৰত, কিন্তু আপুনি শিকিব পাৰিব, দুটা কথা জানিব, তাৰ বাবে শুভ দেখা পোৱা গৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। এই সময়খিনিত কৈছে যে আপোনালোকৰ স্বভাৱত খং আৰু ক্ৰোধ থাকিব পাৰে। যিকোনো পৰিস্থিতিত বিবাদ আওকাণ কৰিলে ভাল হ'ব বুলি কৈছে। বছৰটোত কেইটামান দিশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। বিশেষকৈ খং নিয়ন্ত্ৰণ কৰক, আৱেগক নিয়ন্ত্ৰণ কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যিকোনো ডিচিশ্যন লওঁতে পিতৃ মাতৃয়ে হওক বা আপোনালোকৰ ঘৰৰ অন্যান্য সদস্যসকলৰ পৰা কিছুমান পৰামৰ্শ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰেমত এই বছৰটোৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে। ভুল বুজাবুজিবোৰ দূৰ হ'ব। কিছু লোকৰ
প্ৰেম বৈবাহিক জীৱনলৈ আপোনালোকৰ ৰূপান্তৰিত হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে বা কিছু ডিসকাস আপোনালোকে কৰিব পাৰে বা সেইখিনি ক্ষেত্ৰত কিছু ষ্টেপ আগবাঢ়িব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে মাজে মাজে সৰু সুৰা ভুলবোৰ আপোনালোকে ইগনোৰ কৰক বুলি কৈছে সৰু সুৰা প্ৰবলেমখিনি সলভ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে কথাবোৰ বেছি ধৰি নাৰাখিব নহলে ৰিলেশনশ্বিপত এই বস্তুটো সমস্যা হ'ব পাৰে গতিকে বাকিখিনি শুভ দেখা পোৱা গৈছে নিজৰ ওপৰত বিশ্বাস বজাই ৰাখিব নিজৰ ওপৰত সেলফ কনফিডেন্স ৰাখিব নিজকে সকলো কাম-কাজ সুচাৰুৰূপে সম্পাদন কৰিবলৈ সক্ষম হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ লাভ কৰি থকাৰ বাবে আপোনালোকৰ সকলোৰে এই বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আপোনালোকৰ আজিৰ গুৰুত্বপূৰ্ণ ভিডিওটো মানে ধন্যবাদ ওম নমঃ শিৱায় জয় মা লক্ষ্মী